মৰ্নিং ষ্টুডেণ্টছ, এই ফটোকেইখনলৈ মন কৰাচোন। আমি ইয়াত একোজন বিখ্যাত খেলুৱৈৰ ফটো দেখা পাইছোঁ। তোমালোকে নিশ্চয় চিনি পাইছা। হয়, এওঁ হৈছে বিখ্যাত খেলুৱৈ, ভাৰতীয় বিখ্যাত ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ। এওঁ হৈছে টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা। এওঁ হ'ল বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল। এওঁ হৈছে ফুটবল খেলুৱৈ বাইচুং ভুটিয়া। এওঁ হ'ল বক্সাৰ মেৰী কম আৰু এওঁ বিশ্বনাথন আনন্দ, ভাৰতীয় চেছ খেলুৱৈ। এই ফটোকেইখন তোমালোকৰ পাঠ্যপুথিৰ লেচন নম্বৰ 3 প্ৰথমতে দিয়া আছে। এওঁলোক হৈছে বিভিন্ন ক্ষেত্ৰৰ একোজন বিখ্যাত ভাৰতীয় খেলুৱৈ। আৰু লেচন নম্বৰ 3 তোমালোকৰ পাঠ্যপুথিৰ যিটো লেচন নম্বৰ 3 তাত এগৰাকী বিখ্যাত ভাৰতীয় খেলুৱৈ, হকী খেলুৱৈ, বিখ্যাত এগৰাকী ভাৰতীয় হকী খেলুৱৈ ধ্যান চন্দৰ বিষয়ে আমাক দিয়া আছে। ধ্যান চন্দ হৈছে এগৰাকী বিখ্যাত ভাৰতীয় হকী খেলুৱৈ। আজি আহাচোন এতিয়া তেতিয়াহ'লে আমি চাওঁ ধ্যান চন্দৰ বিষয়ে এই পাঠটোত কি দিয়া আছে। ধ্যান চন্দ was one of the eminent Indian sports personalities who achieved world fame. ধ্যান চন্দ এগৰাকী প্ৰখ্যাত ভাৰতীয় খেলুৱৈ যিয়ে পৃথিৱীব্যাপী যশস্যা লাভ কৰিছিল। ফেম মানে যশস্যা, এমিনেণ্ট মানে প্ৰখ্যাত, এমিনেণ্ট মানে প্ৰখ্যাত, ফেম মানে যশস্যা। ধ্যান চন্দ এগৰাকী প্ৰখ্যাত ভাৰতীয় খেলুৱৈ যিয়ে পৃথিৱীব্যাপী যশস্যা লাভ কৰিছিল। ধ্যান চন্দ attained international stature in the field of hockey. ধ্যান চন্দে হকীৰ ক্ষেত্ৰখনত আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিছিল। ষ্টেচুৱেৰ মানে মৰ্যাদা। ধ্যান চন্দে হকীৰ ক্ষেত্ৰখনত আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিছিল and is counted among the greatest sports legends. Legends মানে কিংবদন্তি। আৰু খেলৰ ক্ষেত্ৰখনত এগৰাকী বিখ্যাত কিংবদন্তি হৈ পৰিছিল। খেলৰ ক্ষেত্ৰখনত এগৰাকী বিখ্যাত কিংবদন্তি হৈ পৰিছিল। It is said that what Pele is to football. এইটো কোৱা হৈছিল যে ফুটবলৰ ক্ষেত্ৰত পেলে যি কৰিছিল বা যি আছিল, and মহম্মদ আলী is boxing. আৰু মহম্মদ আলীৰ বক্সিঙৰ ক্ষেত্ৰত যি আছিল, ধ্যান চন্দ is to হকী। আৰু হকীৰ ক্ষেত্ৰখনত ধ্যান চন্দ সেই একেই আছিল। He remains the greatest hockey player of all time. তেওঁ সৰ্বকালৰ এগৰাকী বিখ্যাত হকী খেলুৱৈ আছিল। Till the arrival of ধ্যান চন্দ, ধ্যান চন্দৰ আগমনৰ আগলৈকে, এৰাইভেল মানে আগমন, ধ্যান চন্দৰ আগমনৰ আগলৈকে The Europeans and Americans were the leading masters of the game. ইউৰোপীয়ান আৰু আমেৰিকানসকলে এই হকীৰ খেলত কি লৈ আছিল? নেতৃত্ব লৈ আছিল। ধ্যান চন্দ choked the Europeans and the Americans with his splendid performance in 3 Olympics. স্প্লেণ্ডিড মানে উৎকৃষ্ট। ধ্যান চন্দে 3খন অলিম্পিকত তেওঁৰ উৎকৃষ্ট পাৰফৰ্মেন্স মানে প্ৰদৰ্শন। ধ্যান চন্দে 3খন অলিম্পিকত তেওঁৰ উৎকৃষ্ট যি প্ৰদৰ্শন দেখুৱাইছিল, ইউৰোপীয়ান আৰু আমেৰিকানসকল আচৰিত হৈ গৈছিল। The great hockey player was born as Dhyan Singh in August 1905 into a Rajput family in Allahabad. এই বিখ্যাত মহান হকী খেলুৱৈজন ধ্যান সিং হিচাপে জন্ম লাভ কৰিছিল 1905 চনৰ আগষ্ট মাহত এলাহাবাদৰ এটা ৰাজপুত পৰিয়ালত। The turning point of his life came when he joined the British Indian Army at the age of 16. তেওঁৰ জীৱনলৈ এটা পৰিৱৰ্তন আহিছিল যেতিয়া তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত 16 বছৰ বয়সত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁৰ জীৱনলৈ এটা
লেখত ল'বলগীয়া পৰিৱৰ্তন আহিছিল। The army gave him the much needed opportunity and facilities to practice hockey. এই ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিয়ে তেওঁক অপৰচুনিটি মানে সুযোগ আৰু ফেচিলিটিজ মানে সুবিধা। ব্ৰিটিছ ইণ্ডিয়া আৰ্মিয়ে তেওঁক হকী খেলৰ অনুশীলন প্ৰেক্টিছ মানে অনুশীলন হকী খেলৰ অনুশীলন কৰিবৰ কাৰণে যিমান প্ৰয়োজন সিমান সুযোগ আৰু সুবিধা দিছিল। He preferred to do his practice session at night after his duty hours. তেওঁৰ কামৰ সময়ৰ পিছত তেওঁ ৰাতি অনুশীলন কৰাত বেছি পছন্দ কৰিছিল। He often waited for the moon to come out. তেওঁ প্ৰায়ে জোন বাইটো চন্দ্ৰটো ওলাই অহালৈ অপেক্ষা কৰিছিল। So that the visibility in the field improve. যাতে খেলপথাৰখনৰ দেখা পোৱা যিটো পোহৰ বেছিকৈ তেওঁ ইম্প্ৰুভ হয় উন্নতি হয় সেইবাবে তেওঁ ভালকৈ দেখা পায় সেইবাবে তেওঁ চন্দ্ৰটো ওলাই অহালৈ অপেক্ষা কৰিছিল। His practice session coincided with the rising of the moon. Coincided মানে সংযোগ হৈ থকা তেওঁৰ অনুশীলনৰ সময়টো চন্দ্ৰটো ৰাইজিং উদয় হোৱাৰ লগত সংযোগ হৈ থকাৰ বাবে His practice session coincided with the rising of the moon. তেওঁৰ অনুশীলনৰ সময়টো চন্দ্ৰ উদয় হোৱাৰ লগত সংযোগ হৈ আছিল। So Dhyan Singh came to be called Dhyan Chand by his fellow players. সেইবাবে ধ্যান সিঙক তেওঁৰ লগৰ খেলুৱৈসকলে ধ্যানচান্দ বুলি মাতিছিল। His coach also predicted that he would one day shine like the moon. কোচ মানে প্ৰশিক্ষক, predicted মানে ভৱিষ্যতবাণী কৰা। তেওঁৰ প্ৰশিক্ষকে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ এদিন চন্দ্ৰটোৰ দৰে জিলিকি চন্দ্ৰটোৰ দৰে কি হ'ব জিলিকি উঠিব। He gave him the title Chand. তেওঁৰ প্ৰশিক্ষকজনে তেওঁক চান্দ উপাধিটো দিছিল। চান্দ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন। হিন্দীত চন্দ্ৰক চান্দ বুলি কোৱা হয়। A few years later in 1928, কেইবছৰমানৰ পিছত 1928 চনত he led the Indian hockey team. তেওঁ ভাৰতীয় হকী দলক নেতৃত্ব দিছিল to win the first gold medal for India in Amsterdam. তেওঁ 1928 চনত এমষ্টাৰডামৰ যি এখন হকী অলিম্পিক খেল হৈছিল এমষ্টাৰডামত তাত তেওঁ ভাৰতীয় হকী দলক নেতৃত্ব দিছিল য'ত টিমটো ভাৰতীয় হকী দলটো জিকিছিল দ্য ফাৰ্ষ্ট গোল্ড মেডেল ফৰ ইণ্ডিয়া ভাৰতবৰ্ষৰ বাবে প্ৰথমটো সোণৰ পদক তেওঁ লাভ কৰিছিল। He won his second gold in 1932 Olympics in Los Angeles. তেওঁৰ দ্বিতীয়টো সোণৰ পদক লাভ কৰিছিল 1932 চনত লছ এঞ্জেলত হোৱা অলিম্পিক খেলত। The last goal came to him in the 1936 Olympics in Berlin. তেওঁ শেষৰটো সোণৰ পদক লাভ কৰিছিল 1936 চনত বাৰ্লিনত হোৱা অলিম্পিকত where he led the Indian team, য'ত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল। He also won the title of hockey personality of the century there. সেই বাৰ্লিনত হোৱা খেলখনক তেওঁক হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী বুলি উপাধি প্ৰদান কৰা হৈছিল। ধ্যানচন্দ was given the nickname the Wizard and the Magicians of Hockey for his superb ball control. ধ্যানচন্দক তেওঁৰ উৎকৃষ্ট বল নিয়ন্ত্ৰণৰ বাবে সুপাৰব মানে উৎকৃষ্ট বল নিয়ন্ত্ৰণৰ ক্ষমতাৰ বাবে তেওঁক উপনাম দিয়া হৈছিল তেওঁক উপনাম দিয়া হৈছিল দ্য উইজাৰ্ড মানে যাদুকৰ এণ্ড দ্য মেজিচিয়ান অফ হকী তেওঁক দুটা উপনাম দিয়া হৈছিল তেওঁৰ উৎকৃষ্ট বল নিয়ন্ত্ৰণৰ ক্ষমতাৰ বাবে দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকী।
During his sporting career spanning 23 years, 1926 to 1949, তেওঁৰ 23 বছৰীয়া খেলুৱৈ জীৱনত 1926 চনৰ পৰা 1949 চনলৈকে he scored a total of 570 goals in 15 matches. তেওঁৰ 23 বছৰীয়া খেলুৱৈৰ জীৱনত তেওঁ 15খন খেল খেলি পেলাই 570 গ'ল তেওঁ দিব পাৰিছিল according to his autobiography titled Gold. আৰু এই কথাখিনিত তেওঁৰ অটোবায়োগ্ৰাফি আত্মজীৱনী গোলত লিখা আছে তেওঁৰ আত্মজীৱনী গোলৰ অনুসৰি according মানে হৈছে অনুসৰি তেওঁৰ 23 বছৰীয়া 23 years 23 বছৰীয়া খেলুৱৈ জীৱনত তেওঁ 15খন খেল খেলি পেলাই 570 গ'ল লাভ কৰিব পাৰিছিল The Government of India awarded him the National Honor of Padma Bhushan in 1956. ভাৰত চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় সন্মান নেশ্যনেল অনাৰ ৰাষ্ট্ৰীয় সন্মান পদ্মভূষণেৰে বিভূষিত কৰিছিল 1956 চনত He passed away at the age of 74. Passed away মানে মৃত্যু হৈছিল তেওঁৰ মৃত্যু হৈছিল 74 বছৰ বয়সত ইন দিল্লীত অন 3rd December 1979 1979 চনৰ 3 ডিচেম্বৰত 74 বছৰ বয়সত তেওঁৰ দিল্লীত মৃত্যু হৈছিল Very appropriately his birthday 29th August is celebrated as National Sports Day আৰু তেওঁৰ জন্মদিনটো 29 আগষ্ট দিনটো আমি নেশ্যনেল স্পৰ্টছ ডে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰোঁ Thank you.